নমস্কাৰ আজিৰ প্ৰথম প্ৰশ্ন কিমান চনত DRDO প্ৰতিষ্ঠা কৰা হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1958 চনত 1958 চনত DRDO প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চন DRDOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপচন ডি নতুন দিল্লী DRDOৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে DRDOৰ সম্পূৰ্ণ নামটো কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন নেক্সট কুৱেশ্যনটো সুধিছে DRDO দিৱস কেতিয়া পালন কৰা হয় তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1 জানুৱাৰী DRDOৰ দিৱস 1 জানুৱাৰীত পালন কৰা হয় নেক্সট কুৱেশ্যনটো সুধিছে 2016 চনৰ 11 মে তাৰিখটো DRDOৰ কি দিৱস ৰূপে পালন কৰিছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি নেশ্যনেল টেকন'লজি ডে 2016 চনৰ 11 মে তাৰিখটো DRDOৰ নেশ্যনেল টেকন'লজি ডে হিচাপে পালন কৰিছিল নেক্সট কুৱেশ্যন ভাৰতৰ পৰা 2022 চনৰ G7 সন্মিলনত কোনে অংশগ্ৰহণ কৰিছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ নৰেন্দ্ৰ মোদী ভাৰতৰ পৰা 2022 চনত G7 সন্মিলনত নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত UPI কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 2016 চনত ভাৰতত UPI 2016 চনত প্ৰৱৰ্তন কৰা হৈছিল ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে UPIৰ সম্পূৰ্ণ ৰূপটো কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ নেক্সট কুৱেশ্যনটো সুধিছে বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি ৱাশ্বিংটন DC বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয় ৱাশ্বিংটন DCত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে সূৰ্যৰ ৰশ্মিৰ পৰা পোৱা ভিটামিন বিধৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন ডি ভিটামিন সূৰ্যৰ ৰশ্মিৰ পৰা পোৱা ভিটামিন বিধৰ নাম হৈছে ডি ভিটামিন নেক্সট কুৱেশ্যনটো সুধিছে অসমত 1857 চনৰ বিদ্ৰোহৰ নেতা কোন আছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ মণিৰাম দেৱান অসমত 1858 চনৰ বিদ্ৰোহৰ নেতা আছিল মণিৰাম দেৱান নেক্সট কুৱেশ্যনটো সুধিছে সক্ৰিয় নৃত্যই কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 2000 চনত সক্ৰিয় নৃত্যই 2000 চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কিমান চনত স্থাপন কৰা হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো 1970 চনত স্থাপন কৰা হৈছিল ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰটোৰ প্ৰতিষ্ঠাপক কোন আছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ধৰ্মানন্দ দাস গুৱাহাটী চাহ নিলাম কেন্দ্ৰটোৰ প্ৰতিষ্ঠাপক আছিল ধৰ্মানন্দ দাস নেক্সট কুৱেশ্যনটো সুধিছে টুকলাই চাহ গৱেষণাৰ
কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1911 চনত। টোকলাই চাহ গৱেষণা 1911 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথম চাহ উদ্যোগটোৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আসাম টি কোম্পানী। অসমৰ প্ৰথম চাহ উদ্যোগটোৰ নাম হৈছে আসাম টি কোম্পানী। নেক্সট কুৱেশ্যনটো সুধিছে জাপানৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ উহচুমি। জাপানৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম আছিল উহচুমি। নেক্সট কুৱেশ্যনটো সুধিছে কোনখন ঠাই চৰাইৰ ৰহস্যজনক আত্মহত্যাৰ বাবে বিখ্যাত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি জাতিংগা। জাতিংগা ঠাই চৰাইৰ ৰহস্যজনক আত্মহত্যাৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যনটো সুধিছে কোনটো গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শুক্ৰ। শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন সৌৰজগতৰ কোনটো গ্ৰহক উপগ্ৰহ নাই? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বুধ আৰু শুক্ৰ। সৌৰজগতৰ বুধ আৰু শুক্ৰ গ্ৰহৰ উপগ্ৰহ নাই। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত বৰ্তমান মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 106খন। ভাৰতত বৰ্তমান মুঠ 106খন ৰাষ্ট্ৰীয় উদ্যান আছে। নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হেমিছ ৰাষ্ট্ৰীয় উদ্যান। ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে হেমিছ ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ সৰ্বপ্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। ভাৰতৰ সৰ্বপ্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত সমুদ্ৰ উপকূলত কিমানখন ৰাজ্য আছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 9খন। ভাৰতত সমুদ্ৰ উপকূলত 9খন ৰাজ্য আছে। সেই 9খন ৰাজ্য হৈছে গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটক, কেৰালা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা। নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যৰ সামুদ্ৰিক উপকূল আটাইতকৈ দীঘল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুজৰাট। ভাৰতৰ গুজৰাট ৰাজ্যৰ সামুদ্ৰিক উপকূল আটাইতকৈ দীঘল। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে কোনডাল অক্ষাংশ ৰেখা ভাৰতৰ মাজেৰে পাৰ হৈ যায়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ কৰ্কটক্ৰান্তীয় ৰেখা। কৰ্কটক্ৰান্তীয় ৰেখা ভাৰতৰ মাজেৰে পাৰ হৈ যায়। নেক্সট কুৱেশ্যন কৰ্কটক্ৰান্তি ৰেখাডাল ভাৰতৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি 8খন। কৰ্কটক্ৰান্তীয় ৰেখাডাল ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়। এই 8খন হৈছে গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, চণ্ডীগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা এণ্ড মহাৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন ভাৰত আৰু চীনৰ সীমান্ত গঠন কৰা ৰেখাডালৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি মেকমোহন লাইন।
ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যৰ সীমান্তই বেছিভাগ ৰাজ্যৰ সীমা স্পৰ্শ কৰে তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উত্তৰ প্ৰদেশ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ সীমান্তই বেছিভাগ ৰাজ্যৰ সীমা স্পৰ্শ কৰে নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ প্ৰদেশে কিমানখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে নিজৰ সীমা ভাগ কৰে তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 9খন উত্তৰ প্ৰদেশে 9খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে নিজৰ সীমা ভাগ কৰে সেই 9খন ৰাজ্য হৈছে ৰাজস্থান হাৰিয়ানা হিমাচল প্ৰদেশ দিল্লী উত্তৰাখণ্ড বিহাৰ মধ্যপ্ৰদেশ ঝাৰখণ্ড চণ্ডীগড় নেক্সট কুৱেশ্যনটো সুধিছে চালচেট দ্বীপত অৱস্থিত ভাৰতৰ একমাত্ৰ ৰাজ্য কোনখন তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহাৰাষ্ট্ৰ চালচেট দ্বীপত অৱস্থিত ভাৰতৰ একমাত্ৰ ৰাজ্য হৈছে মহাৰাষ্ট্ৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় বায়ু সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শ্বিলং ভাৰতীয় বায়ু সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ঠাইক পূৰ্বৰ স্কটলেণ্ড বুলি কোৱা হয় তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শ্বিলং ভাৰতৰ শ্বিলং ঠাইক পূৰ্বৰ স্কটলেণ্ড বুলি কোৱা হয় ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰীয় ঘূৰ্ণ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি কৰ্ণাল ৰাষ্ট্ৰীয় ঘূৰ্ণ গৱেষণা কৰ্ণালত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় বায়ু সেনা দিৱস কেতিয়া উদযাপন কৰা হয় তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 8 অক্টোবৰ ভাৰতীয় বায়ু সেনা দিৱস 8 অক্টোবৰত উদযাপন কৰা হয় নেক্সট কুৱেশ্যনটো সুধিছে তেলেংগানা ৰাজ্যখন কোনখন ৰাজ্যৰ পৰা পৃথক কৰি বনোৱা হৈছে তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি অন্ধ্ৰপ্ৰদেশ তেলেংগানা ৰাজ্যখন অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ পৰা পৃথক কৰি বনোৱা হৈছে নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি মুম্বাই ভাৰতৰ ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ মুম্বাইত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত কোন আছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিজয়লক্ষ্মী পণ্ডিত ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত বিজয়লক্ষ্মী পণ্ডিত আছিল নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম মহিলা পাইলট কোন আছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি প্ৰেমা মাথুৰ ভাৰতৰ প্ৰথম মহিলা পাইলট আছিল প্ৰেমা মাথুৰ নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা লোকসভা অধ্যক্ষ কোন আছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মীৰা কুমাৰ ভাৰতৰ প্ৰথম মহিলা লোকসভা অধ্যক্ষ আছিল মীৰা কুমাৰ নেক্সট কুৱেশ্যনটো সুধিছে কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংখটোৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ সিংহাসন কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংখটোৰ নাম হৈছে সিংহাসন নেক্সট কুৱেশ্যন অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক জনা যায় তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি গোৱালকুছি ভাৰতৰ মানচেষ্টাৰ বুলি গোৱালকুছিক ঠাইক কোৱা হয় নেক্সট কুৱেশ্যন যাদৱ পায়েংগে এককভাৱে কোনখন অৰণ্য ৰোপণ কৰিছে
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি মূলাই অৰণ্য যাদৱ পায়ংগে এককভাৱে মূলাই অৰণ্য ৰোপণ কৰিছে নেক্সট কুৱেশ্যনটো সুধিছে অৰুণাচল প্ৰদেশত কোনখন নৈশ কামেং নামেৰে জনা যায় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জিয়া বৰ্লি অৰুণাচল প্ৰদেশত জিয়া বৰ্লিক নৈশ কামেং নামেৰে জনা যায় নেক্সট কুৱেশ্যনটো সুধিছে বৰাক উপত্যকাৰ মুঠ মাটিকালি কিমান তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৬৯২২ বৰ্গ কিলোমিটাৰ নেক্সট কুৱেশ্যনটো সুধিছে অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ১৯৮৫ চনৰ ১৫ আগষ্টত অসম চুক্তি ১৯৮৫ চনৰ ১৫ আগষ্টত স্বাক্ষৰিত হৈছিল নেক্সট কুৱেশ্যন অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজীৱ গান্ধী অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী নেক্সট কুৱেশ্যনটো সুধিছিল অসম চুক্তিৰ পিছত অসমত কোনখন আঞ্চলিক ৰাজনৈতিক দলৰ সৃষ্টি হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অসম গণ পৰিষদ অসম চুক্তিৰ পিছত অসম গণ পৰিষদ আঞ্চলিক ৰাজনৈতিক দলটোৰ সৃষ্টি হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে বিহুক কেতিয়াৰ পৰা অসমৰ জাতীয় উৎসৱ হিচাপে স্বীকৃতি দিয়া হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ১৯৫২ চনৰ পৰা বিহু ১৯৫২ চনৰ পৰা অসমৰ জাতীয় উৎসৱ হিচাপে স্বীকৃতি দিয়া হৈছিল নেক্সট কুৱেশ্যন অসমৰ প্ৰথমটো চিনেমা হলটোৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জোনাকী চিত্ৰগৃহ অসমৰ প্ৰথমটো চিনেমা হলটোৰ নাম হৈছে জোনাকী চিত্ৰগৃহ নেক্সট কুৱেশ্যনটো সুধিছে লোন আইন ভংগ কৰা মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰাৰ অংশগ্ৰহণ কৰা অসমৰ ব্যক্তিজন কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লীলাধৰ বৰুৱা লোন আইন ভংগ কৰা মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰাৰ অংশগ্ৰহণ কৰা অসমৰ ব্যক্তিজন আছিল লীলাধৰ বৰুৱা নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথমজন স্কুল পৰিদৰ্শক কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উইলিয়াম ৰবিন্স অসমৰ প্ৰথমজন স্কুল পৰিদৰ্শক আছিল উইলিয়াম ৰবিন্স নেক্সট কুৱেশ্যন চুকাফা দিৱস কেতিয়া পালন কৰা হয় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি ২ ডিচেম্বৰ চুকাফা দিৱস ২ ডিচেম্বৰত পালন কৰা হয় নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোনখন জিলাক নদীদ্বীপ জিলা বুলি কোৱা হয় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মাজুলী অসমৰ মাজুলী জিলাক নদীদ্বীপ জিলা বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন হৈছে ডক্টৰ ভূপেন হাজৰিকা নেক্সট কুৱেশ্যন ২০১৫ চনত কোনে অসম ৰত্ন বঁটা লাভ কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী ২০১৫ চনত ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামীয়ে অসম ৰত্ন বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন কনকলতা বৰুৱাৰ জীৱন ভিত্তিক চিনেমাখনৰ নাম কি
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পূবৰ কি আজব। কনকলতা বৰুৱাৰ জীৱনভিত্তিক চিনেমাখনৰ নাম হৈছে পূবৰ বি আজব। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱনভিত্তিক ছবিখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সোণাৰ বৰণ পাখি। প্ৰতিমা পাণ্ডে বৰুৱাৰ জীৱনভিত্তিক ছবিখনৰ নাম হৈছে সোণাৰ বৰণ পাখি। নেক্সট কুৱেশ্যন সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ বাবে কাক ফাঁচি দিয়া হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কুশল কোঁৱৰক। সৰুপথাৰ ৰেল দুৰ্ঘটনাৰ বাবে কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম সাম্যবাদী লোকসভা অধ্যক্ষ কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সোমনাথ চেটাৰ্জী। ভাৰতৰ প্ৰথম সাম্যবাদী লোকসভাৰ অধ্যক্ষ আছিল সোমনাথ চেটাৰ্জী। নেক্সট কুৱেশ্যন টমাছ কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বেডমিণ্টন। টমাছ কাপ বেডমিণ্টন খেলৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যনটো সুধিছে কোনজন ক্ৰিকেট খেলুৱৈক টাৰ্বাৰনেথৰ নামেৰে জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৰভজন সিং। হৰভজন সিঙক জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে পাঞ্জাৱৰ ৰাজধানীৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চণ্ডীগড়। পাঞ্জাৱৰ ৰাজধানীৰ নাম হৈছে চণ্ডীগড়। নেক্সট কুৱেশ্যন হাৰিয়ানাৰ ৰাজধানী কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চণ্ডীগড়। হাৰিয়ানাৰ ৰাজধানী হৈছে চণ্ডীগড়। নেক্সট কুৱেশ্যন উত্তৰাখণ্ডৰ ৰাজধানীৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি এ আৰু বি দুয়োটা। উত্তৰাখণ্ডৰ ৰাজধানী হৈছে গেয়াৰচাইন আৰু ডেৰাডুন। নেক্সট কুৱেশ্যনটো সুধিছে হিমাচল প্ৰদেশৰ ৰাজধানী কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এ আৰু বি দুয়োটা। হিমাচল প্ৰদেশৰ ৰাজধানী হৈছে চিমলা আৰু ধৰ্মশালা। নেক্সট কুৱেশ্যনটো সুধিছে ৰাজস্থানৰ ৰাজধানী কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জয়পুৰ। ৰাজস্থানৰ ৰাজধানী হৈছে জয়পুৰ। নেক্সট কুৱেশ্যন গুজৰাটৰ ৰাজধানী কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গান্ধীনগৰ। গুজৰাটৰ ৰাজধানী হৈছে গান্ধীনগৰ। নেক্সট কুৱেশ্যন মধ্যপ্ৰদেশৰ ৰাজধানীৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভোপাল। মধ্যপ্ৰদেশৰ ৰাজধানীৰ নাম হৈছে ভোপাল। নেক্সট কুৱেশ্যন ছত্তীশগড়ৰ ৰাজধানী কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰায়পুৰ। ছত্তীশগড়ৰ ৰাজধানী হৈছে ৰায়পুৰ। নেক্সট কুৱেশ্যনটো সুধিছে ঝাৰখণ্ডৰ ৰাজধানীৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাঁচী। ঝাৰখণ্ডৰ ৰাজধানী হৈছে ৰাঁচী। নেক্সট কুৱেশ্যন বিহাৰৰ ৰাজধানী কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাটনা। বিহাৰৰ ৰাজধানী হৈছে পাটনা। নেক্সট কুৱেশ্যন উত্তৰ প্ৰদেশৰ ৰাজধানী কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লক্ষ্ণৌ। উত্তৰ প্ৰদেশৰ ৰাজধানী হৈছে লক্ষ্ণৌ। নেক্সট কুৱেশ্যন পশ্চিম বংগৰ ৰাজধানীৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কলকাতা। পশ্চিম বংগৰ ৰাজধানী হৈছে কলকাতা। নেক্সট কুৱেশ্যন উৰিষ্যাৰ ৰাজধানী কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন ডি ভুৱনেশ্বৰ উৰিষ্যাৰ ৰাজধানী হৈছে ভুৱনেশ্বৰ নেক্সট কুৱেশ্যন অন্ধ্ৰপ্ৰদেশৰ ৰাজধানীৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অমৰাৱতী অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী অমৰাৱতী নেক্সট কুৱেশ্যন তেলেংগানাৰ ৰাজধানীৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি হায়দৰাবাদ তেলেংগানাৰ ৰাজধানী হায়দৰাবাদ নেক্সট কুৱেশ্যন তামিলনাডুৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চেন্নাই তামিলনাডুৰ ৰাজধানী হৈছে চেন্নাই নেক্সট কুৱেশ্যন কেৰালাৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি তিৰুৱন্তপুৰম নেক্সট কুৱেশ্যনটো সুধিছে মহাৰাষ্ট্ৰৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মুম্বাই মহাৰাষ্ট্ৰৰ ৰাজধানী হৈছে মুম্বাই নেক্সট কুৱেশ্যন কৰ্ণাটকৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বেংগালুৰু কৰ্ণাটকৰ ৰাজধানী হৈছে বেংগালুৰু নেক্সট কুৱেশ্যন গোৱাৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পানাজী গোৱাৰ ৰাজধানী হৈছে পানাজী নেক্সট কুৱেশ্যন ছিকিমৰ ৰাজধানীৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি গেংটক ছিকিমৰ ৰাজধানী হৈছে গেংটক নেক্সট কুৱেশ্যন মেঘালয়ৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শ্বিলং মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং নেক্সট কুৱেশ্যন ত্ৰিপুৰাৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আগৰতলা ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা নেক্সট কুৱেশ্যন অৰুণাচল প্ৰদেশৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ইটানগৰ অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ নেক্সট কুৱেশ্যন মিজোৰামৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আইজল মিজোৰামৰ ৰাজধানী হৈছে আইজল নেক্সট কুৱেশ্যন নাগালেণ্ডৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কোহিমা নাগালেণ্ডৰ ৰাজধানী হৈছে কোহিমা নেক্সট কুৱেশ্যন মণিপুৰৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইম্ফল মণিপুৰৰ ৰাজধানী ইম্ফল নেক্সট কুৱেশ্যন অসমৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দিছপুৰ অসমৰ ৰাজধানী দিছপুৰ নেক্সট কুৱেশ্যন আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পৰ্ট ব্লেয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে চণ্ডীগড়ৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চণ্ডীগড়ৰ ৰাজধানী চণ্ডীগড় নেক্সট কুৱেশ্যন দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ইউৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দমন নেক্সট কুৱেশ্যনটো সুধিছে দিল্লী এনচিটিৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দিল্লী দিল্লীৰ এনচিটিৰ ৰাজধানী দিল্লী নেক্সট কুৱেশ্যন জম্মু আৰু কাশ্মীৰৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এ আৰু বি দুয়োটা জম্মু কাশ্মীৰৰ ৰাজধানী হৈছে শ্ৰীনগৰ আৰু জম্মু নেক্সট
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি লে। লাডাখৰ ৰাজধানী লেহ। নেক্সট কুৱেশ্যন, লক্ষদ্বীপৰ ৰাজধানী কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাবাৰতী। লক্ষদ্বীপৰ ৰাজধানী কাবাৰতী। নেক্সট কুৱেশ্যন, পুডুচেৰীৰ ৰাজধানী কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ পুডুচেৰী।